নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত এটা উপায়ৰ বিষয়ে শ্বেয়াৰ কৰিব খুজিছো, যিটো উপায় আপোনালোকে নিশ্চয় দেখিবলৈ পায় মানুহৰ ঘৰত বা দোকান বজাৰত। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত নেমু আৰু জলকীয়া এনেদৰে কিয় আঁৰি ৰখা হয়, ওলোমাই ৰখা হয়, তাৰ বিষয়ে আচল ৰহস্য কি কাৰণে ৰখা হয় এনেকৈ নেমু আৰু জলকীয়া, তাৰ ওপৰত এটা বিশেষ উপায়ৰ বিষয়ে আমি শ্বেয়াৰ কৰিব খুজিছো। এই উপায়টো আপুনিও আপোনাৰ ঘৰত কৰি ৰাখিব পাৰে। এই উপায়টো বা এই কামটো যদি নেমু আৰু জলকীয়াই আপোনাৰ ঘৰত কৰে, তেতিয়াহ'লে আপুনি ইয়াৰ ফলত কি কি শুভ ফল পাব বা আপোনাৰ ঘৰলৈ কি কি চমৎকাৰ ঘটিব, কি কি শুভ ফল কঢ়িয়াই আনিব, আপুনি এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। প্ৰিয় দৰ্শক, আপোনাক সুন্দৰভাৱে এই ভিডিঅ'টোত শাস্ত্ৰ সম্বন্ধীয় কাৰণো জনাম, এনেদৰে কিয় নেমু আৰু জলকীয়া একেলগতে ওলোমাই ৰখা হয়। শাস্ত্ৰই ইয়াৰ বিষয়ে কি কৈছে তাৰ বিষয়টো আমি সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে আপুনি এই উপায়টো বা এই কামটো নেমু আৰু জলকীয়াই যদি কৰিব বিচাৰে বা আপোনাৰ ঘৰত কৰি ৰাখিছে, দোকানত কৰি ৰাখিছে, তেন্তে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। ইয়াৰ আচল কাৰণ কি? যিসকলে নাজানে তেওঁলোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই ল'ব। প্ৰিয় দৰ্শক, এই উপায়টো বা এই কামটো আপুনি কেতিয়া কৰিব লাগিব, কি বাৰে কৰিব লাগিব আৰু কেইটা জলকীয়া ল'ব লাগিব, কেইটা নেমু ল'ব লাগিব, তাৰ বিষয়ে সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে প্ৰিয় দৰ্শক, আপোনাক অনুৰোধ, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা উপভোগ কৰিছে নিশ্চয় তলৰ কমেণ্ট ছেকশ্যনত উল্লেখ কৰিব। লগতে আমাৰ ভিডিঅ' বনোৱাত মনোবল বৃদ্ধি হ'বৰ বাবে ভিডিঅ'টোত অৱশ্যেই এটা লাইক কৰিব। আৰু যদি আপুনি পোনপ্ৰথমবাৰ বাবে আমাৰ এই চেনেলটোৰ ভিডিঅ' চাইছে, তেন্তে চেনেলটো অৱশ্যেই ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰতিদিনে আপুনি শাস্ত্ৰ সম্বন্ধীয় বিভিন্ন নজনা কথা, বিভিন্ন প্ৰতিকাৰ আপুনি এই চেনেলটোৰ জৰিয়তে জানিবলৈ পাব। তেন্তে প্ৰিয় দৰ্শক, আহক আমি বেছি পলম নকৰি ভিডিঅ'টোৰ মূল বিষয়বস্তুৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, এই উপায়টো কৰিবৰ বাবে আপোনাক এটা গোল নেমুৰ প্ৰয়োজন হ'ব আৰু 7টা জলকীয়াৰ প্ৰয়োজন হ'ব। আপুনি কেঁচা জলকীয়া 7টা ল'ব আৰু আপুনি এটা গোল নেমু ল'ব লাগিব। আৰু তাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ভালদৰে মন কৰিব আৰু আপুনি এই উপায় বা এই কামটো কৰিলে কি কি সুফল লাভ কৰিব, ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপুনি শাস্ত্ৰ সম্বন্ধীয় কাৰণসমূহো জানিব পাৰিব। কেৱল উপায়টো কৰিলে আপুনি এই কথাসমূহ কি কাৰণে এই কামটো কৰা হয় যদি জানি নলয়, তেতিয়াহ'লে আপুনি কি উদ্দেশ্যত এই কামটো কৰিব। গতিকে আপুনি ইয়াৰ সুফল উপকাৰিতা কি, আপুনি কেনেধৰণে কৰিব লাগিব, কি বাৰে কৰিব লাগিব আৰু ইয়াক শাস্ত্ৰই কি কয়, এই সকলোবিলাক কথা জানি ল'ব লাগিব। গতিকে ভিডিঅ'টো আপুনি শেষ পৰ্যন্ত চাই থাকিব। প্ৰিয় দৰ্শক, আপোনালোকে 7টা জলকীয়া ল'ব আৰু এটা গোল নেমু ল'ব। তাৰ পিছত আপোনালোকে এডাল ক'লা সূতা বা ৰছী ল'ব। তাৰ পাছত আপোনালোকে এটা বেজীত সেই ক'লা সূতাডাল ভৰাই ল'ব। প্ৰথমতে আপুনি তলত, সূতাডালৰ একেবাৰে তলত আপুনি 4টা জলকীয়া চিলাই ল'ব আৰু তাৰ পাছত আপুনি গোল নেমুটো পথালিকৈ অৰ্থাৎ পেটেদি আপুনি চিলাই ল'ব। যিটো ঠাৰি থাকে সেই পিনে নহয়, আপুনি বেঁকাকৈ পেটেদি চিলাব। তাৰ পাছত আপোনালোকে সেই গোল নেমুটোৰ ওপৰত 3টা জলকীয়া পুনৰ চিলাব। মুঠৰ ওপৰত 7টা জলকীয়া আপোনালোকে সেই সূতাডালত চিলাই ল'ব। তাৰ পাছত আপোনালোকে কি কৰিব লাগিব, ভালদৰে লক্ষ্য কৰিব। তাৰ পাছত আপোনালোকে যিকোনো এটা শনিবাৰে আপোনালোকৰ ঘৰৰ মুখ্য দুৱাৰৰ সন্মুখত আপোনালোকে বাহিৰ ফালে ওলোমাই দিব। বা আপুনি যদি ব্যৱসায় দোকানত লগাম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি
আপোনাৰ ঘৰৰ বা দোকানৰ বাহিৰ চাইডে ওপৰত আঁৰি দিব। ভিতৰ চাইডে ভুলতো নলগাব। বাহিৰ চাইডে লগোৱাৰ বিশেষ শাস্ত্ৰ সম্বন্ধীয় কাৰণ আছে। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে বাহিৰ ফালে শনিবাৰে আঁৰি দিব 7টা জলকীয়া আৰু এটা গোল নেমুৰে বনোৱা সেই মালাডাল। যদি প্ৰিয় দৰ্শক আপোনালোকে এই উপায়টো বা এই কামটো আগতেও কৰি ৰাখিছে, তেতিয়াহ'লে আপুনি প্ৰতিটো শনিবাৰে ইয়াক সলনি কৰি পুনৰ নতুন লগাব লাগে। প্ৰতিটো শনিবাৰে আপুনি ঠিক একেদৰে এনেদৰে চিলাই লৈ আপুনি প্ৰতিটো শনিবাৰে সলনি কৰি থাকিব লাগে। প্ৰিয় দৰ্শক, আপোনালোকক জনাও যে আপোনালোকৰ পাকঘৰ, ৰান্ধনীঘৰ, কিচেনত কেতিয়াও আপোনালোকে জলকীয়া আৰু টেঙা একেলগতে নাৰাখিব। অৰ্থাৎ আমি ক'ব বিচাৰিছো, যিটো পাত্ৰত জলকীয়া ৰাখিব বা টেঙা ৰাখিব, সেই পাত্ৰটোত আপুনি একেলগতে জলকীয়া টেঙা দুয়োটা নাৰাখিব। যদি প্ৰিয় দৰ্শক আপোনালোকৰ ঘৰৰ কিচেনত বা পাকঘৰ, ৰান্ধনী ঘৰত আপুনি যদি জলকীয়া আৰু টেঙা একেলগতে ৰাখে, তেতিয়াহ'লে আপোনাৰ ঘৰখনত কণ্ডলৰ সৃষ্টি হ'বই হ'ব। কেৱল ইমানেই নহয়, ঘৰখনত ধন টকা পইচা ৰৈ নথকা হ'ব আৰু ঘৰখনলৈ দৰিদ্ৰতাৰ আগমন ঘটিবই। প্ৰিয় দৰ্শক, এতিয়া কথাটো হ'ল যে আপোনালোকে যদি জলকীয়া আৰু টেঙা একেলগতে ৰাখে, তেতিয়াহ'লে ঘৰলৈ দৰিদ্ৰতা আহিব। কিন্তু এনেদৰে কিয় আপুনি জলকীয়া আৰু টেঙা চিলাই লৈ আপোনাৰ ঘৰৰ দুৱাৰ মুখত ৰাখিব লাগিব? তাৰ বিষয়ত আপোনাৰ নিশ্চয় প্ৰশ্ন উদয় হৈছে মনত। গতিকে আপুনি তাৰ বিষয়ে জানিবৰ বাবে আপুনি কিছুমান শাস্ত্ৰ সম্বন্ধীয় কাৰণ জানিব লাগিব। কি কাৰণত জলকীয়া আৰু টেঙা দোকান বা ঘৰৰ দুৱাৰ মুখত ওলোমাই ৰখা হয়? যদিহে ঘৰত একেলগতে এই দুটা বস্তু ৰাখিব নালাগে, তেতিয়াহ'লে কিয় ৰখা হয় দুৱাৰৰ মুখত ওলোমাই? শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে প্ৰিয় দৰ্শক, ধন সম্পত্তি ঐশ্বৰ্যৰ দেৱী মাতা লক্ষ্মীৰ এগৰাকী ভগ্নী আছে। সেই ভগ্নীগৰাকীৰ নাম হৈছে অলক্ষ্মী তথা দৰিদ্ৰতা। শাস্ত্ৰৰ অনুসৰি কোৱা হৈছে যে প্ৰতিদিনে সন্ধিয়াৰ সময়ত প্ৰতিখন ঘৰৰ পদূলি মুখেদি অলক্ষ্মী আৰু লক্ষ্মী দেৱী আগমন ঘটে। প্ৰতিদিনে মাতা লক্ষ্মী আৰু দৰিদ্ৰতা প্ৰতিখন ঘৰলৈ সন্ধিয়াৰ সময়ত আহিবই আহিব। যদি লক্ষ্মী দেৱী আহে তেতিয়াহ'লে দৰিদ্ৰতা নাহে, আৰু যদি দৰিদ্ৰতা আহে তেতিয়াহ'লে লক্ষ্মী দেৱী নাহে ঘৰলৈ। কিন্তু প্ৰিয় দৰ্শক, এতিয়া কথাটো হ'ল যে মাতা লক্ষ্মীৰ প্ৰিয় খাদ্য হৈছে মিঠাই, আৰু দৰিদ্ৰতা তথা অলক্ষ্মীৰ প্ৰিয় খাদ্য হৈছে টেঙা আৰু জলকীয়া। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ ঘৰৰ যদি বাহিৰ ফালে মুখ্য দুৱাৰৰ সন্মুখত ওলোমাই ৰাখে টেঙা আৰু জলকীয়া, তেতিয়াহ'লে অলক্ষ্মী তথা দৰিদ্ৰতাৰ প্ৰিয় বস্তু তেওঁ বাহিৰতেই পাব, আৰু আপোনাৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ নকৰাকৈ তেওঁ প্ৰিয় বস্তু খাই সন্তুষ্ট হৈ ঘৰৰ বাহিৰৰ পৰাই তেওঁ গুচি যাব। যদি দৰিদ্ৰতাৰ প্ৰিয় বস্তু বাহিৰতেই পাই যায়, তেতিয়াহ'লে ভিতৰলৈ কোনো কাৰণতে প্ৰৱেশ নকৰে। সেইবাবেই শাস্ত্ৰত কোৱা হৈছে যে পাকঘৰ তথা কিচেনত কেতিয়াও একেলগতে টেঙা আৰু জলকীয়া ৰাখিব নালাগে। ইয়াৰ কাৰণ প্ৰিয় দৰ্শক এইটোৱেই, যদি আপোনাৰ ঘৰৰ কিচেন পাকঘৰত যদি টেঙা আৰু জলকীয়া একেলগতে ৰাখে, তেতিয়াহ'লে দৰিদ্ৰতা আপোনাৰ ঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিব। সেইকাৰণে আপোনালোকে নিশ্চয় দেখিছে বহু মানুহে 7টা জলকীয়া আৰু এটা গোল নেমু চিলাই লৈ নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰ ফালে ওলোমাই ৰাখে, বা বিশেষকৈ দোকান ব্যৱসায় স্থানত এইবিলাক আপুনি নিশ্চয় দেখিবলৈ পাব। য'ত টেঙা আৰু জলকীয়া একেলগতে ৰাখিব, তাত অলক্ষ্মী তথা দৰিদ্ৰতাই বাস কৰিবই কৰিব। সেইকাৰণে দোকানৰ বাহিৰত বা ঘৰৰ বাহিৰত দৰিদ্ৰতাৰ প্ৰিয় খাদ্য ওলোমাই ৰখা হয়, যাতে ঘৰৰ ভিতৰলৈ দৰিদ্ৰতাৰ প্ৰৱেশ নঘটে। যেতিয়া এখন ঘৰত দৰিদ্ৰতাই বাস কৰিব, তেতিয়া মাতা লক্ষ্মীয়ে সেইখন ঘৰত কেতিয়াও বাস নকৰে। তেতিয়াহে এখন ঘৰত ধন সম্পত্তিৰ দেৱী মাতা লক্ষ্মীয়ে বাস কৰিব, যেতিয়া ঘৰখনত দৰিদ্ৰতাই বাস নকৰে। প্ৰিয় দৰ্শক, দৰিদ্ৰতাক কোনো মানুহেই ভাল নাপায়। দৰিদ্ৰতাৰ লগত দুখ থাকে।
দৰিদ্ৰতাই যেতিয়া ঘৰত বাস কৰিব তেতিয়া সোনকালে আঁতৰি নাযায়। দৰিদ্ৰতা বৰ এলেহুৱা, স্থিৰ হৈ থাকে একে ঠাইতে। আনহাতে মাতা লক্ষ্মী বৰ চঞ্চল, একে ঠাইতে কেতিয়াও স্থায়ী ৰূপে নাথাকে। যদি একে ঠাইতে স্থায়ী ৰূপে থকা হলে মানুহে কাম নকৰা হলেও হয়। ধন সম্পত্তিৰ দেৱী কেতিয়াও একে ঠাইতে স্থিৰ হৈ নাথাকে। আনহাতে দৰিদ্ৰতা বহুত লেতেৰা হয়, সেইবাবেই আমি পুৱা গধূলি ঘৰখনত ঝাৰু দিয়া হয়, যাতে দৰিদ্ৰতা ঘৰলৈ নাহে, মাতা লক্ষ্মী ঘৰলৈ আগমন ঘটে। ঘৰখন লেতেৰা হৈ থাকিলে দৰিদ্ৰতাৰ প্ৰৱেশ ঘটিব আৰু ঘৰখন চাফ চিকুণ হৈ থাকিলে ধন সম্পত্তিৰ দেৱী মাতা লক্ষ্মীৰ প্ৰৱেশ ঘটিবই ঘটিব। সেইকাৰণে প্ৰিয় দৰ্শক, প্ৰতিজন ব্যক্তিয়ে প্ৰতিখন ঘৰৰ সদস্যসকলে ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। আমি আজিৰ ভিডিঅ'ৰ জৰিয়তে এই কথাসমূহ কোৱাৰ উদ্দেশ্য হৈছে, বহু মানুহে বজাৰৰ পৰা নেমু আৰু জলকীয়া ক্ৰয় কৰি আনি একেটা পাত্ৰতে ৰাখে, কিন্তু এনে কৰিলে এখন ঘৰলৈ দৰিদ্ৰতাৰ আগমন ঘটিব। সেইকাৰণে প্ৰিয় দৰ্শক, ঘৰৰ বাহিৰত, দোকান বা ব্যৱসায়ৰ বাহিৰ ফালে ওলোমাই ৰখা হয় 7টা জলকীয়া আৰু এটা গোলনেমু, যাতে দৰিদ্ৰতাই প্ৰিয় বস্তু বাহিৰৰ পৰাই পায় আৰু ভিতৰলৈ কোনো কাৰণতে প্ৰৱেশ নকৰে। আৰু আপোনালোকে আপোনালোকৰ ঘৰখনলৈ দৰিদ্ৰতাৰ আগমন হোৱাৰ কোনো এনেকুৱা কাম কৰাটো উচিত নহয়। দৰিদ্ৰতাই বাস কৰিলে দৰিদ্ৰতা অতি সোনকালে ঘৰখনৰ পৰা আঁতৰি নাযায়। প্ৰিয় দৰ্শক, যদি আপোনালোকৰ অনুভৱ হৈছে যে আপোনালোকৰ ঘৰত দৰিদ্ৰতাই বাস কৰিছে, বেয়া শক্তিয়ে বাস কৰিছে, নিগেটিভ শক্তিয়ে বাস কৰিছে, তেন্তে আপুনি এই উপায়টো কৰিব পাৰে। এই উপায়টো কৰিলে আপুনি সুফল নিজে দেখিবলৈ পাব। আমি আপোনালোক সকলোকে এই উপায়টো কৰিবই লাগিব বুলি ক'ব বিচৰা নাই। যদি আপোনালোকৰ এনেকুৱা অনুভৱ হৈছে তেতিয়া আপুনি অৱশ্যেই কৰিব শনিবাৰৰ দিনটোত। প্ৰিয় দৰ্শক, এই উপায়টো কৰিলে আপোনাৰ ঘৰলৈ বেয়া শক্তিৰ প্ৰৱেশ কৰিব নোৱাৰে বুলি বিশ্বাস কৰা হয়। এই উপায়টো কৰিলে বেয়া শক্তিক নাশ কৰে বুলি কোৱা হয়। গতিকে অৱশ্যেই আপোনাৰ যদি অনুভৱ হয় দৰিদ্ৰতাই বাস কৰিছে, বেয়া শক্তি ঘৰত আছে, বাস কৰিছে, ঘৰত বেমাৰ আজাৰ বৃদ্ধি হৈছে, তেনে ক্ষেত্ৰত আপুনি এই কামটো কৰিব পাৰে। তেতিয়া আপুনি সুফল পাব পাৰিব। গতিকে প্ৰিয় দৰ্শক, সকলোৱে দেখি থকা এই নেমু আৰু জলকীয়া ওলোমাই ৰখাৰ আচল কাৰণটো নিশ্চয় আপুনি চাই ভাল পালে, জানি পেলাই ভাল পালে। যদি আপুনি জানি পেলাই ভাল পালে তেন্তে আপোনাৰ বন্ধুবৰ্গ, আত্মীয় স্বজনৰ লগতো যিমান পাৰে সিমান শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। গতিকে আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছো। ধন্যবাদ।